Hello students, বৰ্তমান সময়ত যিসকল ছাত্ৰ-ছাত্ৰী HSLC বা HS দিব যিসকল সিৰিয়াস যিসকলে পঢ়িছেটো পঢ়িছে কিন্তু কিছুমান ছাত্ৰ-ছাত্ৰী এনেকুৱা আছে তেওঁলোকে কি কৰিলে যেতিয়া মেট্ৰিক বা হায়াৰ সেকেন্ডাৰী ৰুটিনখন পালে দুদিনমান পুৰা সিৰিয়াস দুদিনমান এনেকুৱা দেখালে যে তেওঁলোকে একদম পঢ়ি পেলা মানে এনেকুৱা কি কৰিব ৰিজাল্ট একদম ভাল এটা ডাঙৰ ৰিজাল্ট নহবাৰ ৰিজাল্ট এটা কৰি দিব কিন্তু তাৰ পিছত কি হ'ল যিমান দিন ৰুটিনখন দিয়া শেষ হৈছে তেওঁলোক কি হৈছে তেওঁলোকৰ যোনটো সিৰিয়াসনেস আছিল আগৰ সেই ৰুটিন দিয়া সময়ত দুদিন মান সেই দুদিনৰ সিৰিয়াসনেসটো লাহে লাহে কমি এতিয়া একেবাৰে লো পৰ্যায়ত পাইছে গৈ তেওঁলোকে সেই আগৰ মুডত আহি গৈছে নপঢ়া মুডত আহি গৈছে তেওঁলোক বা কিতাপখন চুইছে যদিও তেওঁলোকে কিন্তু সেইটো গাত লব পৰা নাই যে পৰীক্ষালে মাত্ৰ আৰু 1.5 মাহ মানে আছে মই এতিয়াও পঢ়িব লাগে বহুতে মই হেতু কথা বাৰে বাৰে কও যে বহুতে কমেন্টটো কৰি আছে স্যাৰ মই পঢ়া ষ্টাৰ্ট কৰা নাই আজিপা পঢ়িলে 90% পাম নে আজিপা পঢ়িলে 80% পাম নে আজিপা পঢ়িলে 60% পাম নে আৰে তোমালকে পঢ়া নাই কিয় বুজি পোৱা নাই কমসে কম পঢ়িবটো লাগে একচুয়ালি ৰুটিনখন দিয়াৰ পিছত ম্যাক্সিমাম ছাত্ৰ-ছাত্ৰী এটো সিৰিয়াসনেস আহি যায় কিন্তু কিছুমান ছাত্ৰ-ছাত্ৰী এনেকুৱা থাকে যিসকলে সিৰিয়াস হ'ব নোৱাৰে তেওঁলোক আকৌ কিটা সিৰিয়াস হ'ব যেতিয়া এডমিটখন আহিব যেতিয়া স্কুলৰ পৰা এডমিটখন বা কলেজৰ পৰা এডমিটখন দিব এডমিটখন দিয়াৰ পিছত এটা সিৰিয়াসনেস আহিব এডমিটখন দিলে যেতিয়া এটা মই পঢ়িব লাগে তাৰ পৰিৱৰ্তে পঢ়াৰ পৰিৱৰ্তে তেওঁলোকে কি কৰি পৰিছে তেওঁলোকে বিচাৰি পৰিছে কমন তেওঁলোকে সাৰ্চ কৰে গুগলত বিভিন্ন ওয়েবসাইটত সাৰ্চ কৰে যে লিক পেপাৰ HSLC 2025 লিক পেপাৰ HS 2025 লিক পেপাৰ তেওঁলোকে গুগলত সাৰ্চ কৰে কি জানি পেপাৰখন মই পায়ে যাও কি জানি মই ফেকেৰা কোৱেশ্চন পঢ়িয়ে মই কি কৰিব পাৰো এক্সামত পাস কৰিব পাৰো বা গোটেই কোৱেশ্চন পেপাৰখন পালেতো আৰু মই ৰজাই তো এনে ধৰণৰ কিছুমান কাৰ্যকলাপে তেওঁলোকক কি কৰিছে পঢ়াৰ পৰা অতৰাই ৰাখিছে কবাৰ হয়তো তেওঁলোকে কমন কিমান পাইছে সেই পৰীক্ষালৈ সেই কমন কিটা পঢ়ি যাব তেওঁলোকে আৰু পৰীক্ষাত গবলে কি চাব যে কমনৰ পৰা আহিছে 10টা ধৰা মই এক্সাম্পল হিচাপে 10টা কমন পঢ়ি গৈছে তাৰে হয়তো এটা বা দুটা আহিছে বাকিখিনি নাহিলে তাৰ ফলত কি হ'ল তাৰ ফলত হ'ল যে তেওঁলোকে যোনটো এই কেদিন পঢ়ি পেলা যোনটো ভাল ৰিজাল্ট কৰিব পাৰিলে হেতেন তেওঁলোকে এটো নোৱাৰিলে তেওঁলোকে এটো নোৱাৰিলে তেওঁলোকৰ নিজৰ ওপৰত হেতু ভৰসা নাই তেওঁলোকৰ বিশ্বাস নাইকিয়া হৈ গল তেওঁলোকৰ নিজৰ ওপৰত যে মই পঢ়ি পেলাই এই 1.5 মাহ পঢ়ি পেলাই যে মই ভাল এটা ৰিজাল্ট কৰিব পাৰিম হেতু বিশ্বাস তেওঁলোকৰ মনত নাই যাৰ ফলত তেওঁলোকে হেবিলাক কাম কিছুমান কৰি থাকে তো বস্তুটো এনেকুৱা যে আমি যদিও এই যে জি 1.5 মাহ আছে আমি এই 1.5 মাহ যদিও আমি অলপ ভালদৰে পঢ়ি দিও অলপ যদি সিৰিয়াস হৈ পঢ়ো অলপ যদি চ্যাপ্টাৰখিনি ভালদৰে পঢ়ো এতিয়াও কিন্তু এটা ভাল ৰিজাল্ট কৰা সম্ভৱ একেবাৰে সঁচা কথা এটো পাৰিব কিন্তু হেতু কাৰণে কি লাগিব আমাৰ নিজৰ আত্মবিশ্বাস লাগিব আমি নিজৰ ওপৰতে নিজে এটা বিশ্বাস বনাব লাগিব যে মই পাৰিম আৰু মই কৰিম মই পাৰিম আৰু কৰিম মই বেলেগ কমন পঢ়ি না যাও কিতাপত গুটেখিনি আছে যোনখিনি আহিবলগীয়া কোৱেশ্চন তোমালোকৰ হয়তো যোনবিলাক ৰিপিটেড কোৱেশ্চন হেবিলাক লিখাই দিছে স্কুলৰ পৰা বা কলেজৰ পৰা বা তোমালোকে নিজেও জানা যে কোনবিলাক কোৱেশ্চন আহিব পাৰে কোনবিলাক নাহিব পাৰে তো গটিকে আমি কি কৰিব লাগিব কি আমি অলপ জাস্ট কনসেন্ট্ৰেটটো ৰাখিব লাগিব নিজৰ ওপৰত আমাৰ ভৰসা ৰাখিব লাগিব আমি পাৰিম বুলি ধৰিব লাগিব নোৱাৰিম নেকি এই পঢ়িবলৈ পঢ়িবলৈ বহে তেওঁলোকে বহাৰ পিছত অলপ সময় পঢ়াৰ পিছত তেওঁলোকে মনটো বেলেগলৈ গুচি যায় যাৰ ফলত তেওঁলোকে অলপ পিছত ভাবে মই নোৱাৰিম আৰু তেওঁলোকে পঢ়িবলৈ বহিলে সন্ধিয়া তেওঁলোকে 6টা বজাত পঢ়িব বহিলে 9টা লৈকে পঢ়িলে পঢ়াৰ পিছত তেওঁলোকে মনোযোগ দি কেইঘণ্টা পঢ়িলে আধা ঘণ্টা পঢ়িলে আৰু বাকি সময় তেওঁলোকে বেলেগ কথা চিন্তা কৰোতে গুচি গল তাৰ পিছত 9টাৰ পিছত তেওঁলোকে মনত পৰিল মই দুখানে যে একো নপঢ়িলোৱে মই ফেইল কৰিম নেকি এনেকৈ হলেতো মোৰ দিনবোৰ এনে গুচি যাব তেওঁলোকে ৰিয়েলাইজেশন কেতিয়া হয় টাইমখিনি ওয়েষ্ট কৰাৰ পিছত গতিকে সেই ৰিয়েলাইজেশনটো আগতে হ'ব লাগিব সেই ৰিয়েলাইজেশনটো হ'ব কেনেকে আমাৰ যদি পঢ়াত মন নবহে আমি টেবুলত বহিছো বহাৰ পিছত যদি আমাৰ পঢ়াত মন নবহে আমি নিজকে গালত এক্সৰ মাৰি দিবা নিজৰ গালত তোমাকে এক্সৰ নিজে মাৰি দিবা যে তই পঢ়িব লাগে কি ভাবি আছ কি নিজৰ মনক কন্ট্ৰোল কৰাটো এতিয়া খুব দৰকাৰ এই কেদিনত নিজৰ মনক যদি কন্ট্ৰোল কৰিব নোৱাৰা তেন্তে তোমালোকৰ কিন্তু ৰিজাল্টটো ভাল হ'ব নোৱাৰিব হেতুৱে কলো যে পঢ়াৰ সময়ত যদি বেলেগ চিন্তা কৰে এক্সৰ মাৰি দিবা নিজৰ গালত আৰু মনক কবা যে তই কি ভাবি আছ এতিয়া পঢ়াৰ কথা ভাবিব লাগে যেনেকে মা দুটাই তোমালোকক শাসন কৰে বা টিচাৰে শাসন কৰে ঠিক তেনেদৰে তোমালোকে শাসন কৰিব লাগিব কাক তোমালোকৰ মনটোক যদি এবাৰ কন্ট্ৰোল কৰিব পাৰা তেতিয়া হলে তোমালোকে জয় হবাই আৰু সাকসেস হবাই তোমালোকে কিন্তু মনটোক যদি তোমালোকে ঘুৰাই ফুৰা অত্তত ঘুৰাই ফুৰা পঢ়া সময়ত
তেতিয়াহ'লে তোমালোকে পৰীক্ষাৰ আগদিনাখনলৈকে তোমালোকৰ পঢ়াত মন নবহিব, নোৱাৰিবা তোমালোকে পঢ়িবলৈ। গতিকে এতিয়াও সময় আছে, তোমালোকে এতিয়াও পঢ়ি যদি একেবাৰে ষ্টাৰ্টেই কৰা নাছিলা, এতিয়াও পঢ়ি তোমালোকে 60% প্লাছ পাব পাৰা। 60% প্লাছ মানে কিমান ওপৰলৈ যাব পাৰে সেইটো মই নকওঁ, কিন্তু 60% প্লাছ তোমালোকে ধুনীয়াকৈ পাব পাৰা। কিন্তু সেইটো লাগে কনফিডেঞ্চ লাগিব আৰু মনৰ ওপৰত কণ্ট্ৰল লাগিব। এই দুটা বস্তু হ'লে তোমালোকে কিন্তু এটা ভাল ৰিজাল্ট কৰি পাছ কৰি ওলাই যাবা। কিন্তু যদি নোৱাৰা তেন্তে হ'লে কি হ'বতো জানাই, তো বস্তুবিলাক অলপ চিৰিয়াছলি লোৱা। এডমিট কাৰ্ডখন দিয়াৰ পিছত চিৰিয়াছ হ'ম, প্ৰি ফাইনেলৰ পিছত চিৰিয়াছ হ'ম, সেইবিলাক কৈ লাভ নাই। যোন ছাত্ৰ ছাত্ৰী চিৰিয়াছ হ'ব নোৱাৰে তেওঁলোকে পৰীক্ষাৰ আগদিনাখনলৈকে চিৰিয়াছ হ'ব নোৱাৰে, আৰু যিসকল ছাত্ৰ ছাত্ৰী চিৰিয়াছ হ'ব বিচাৰে তেওঁলোকে ৰুটিনখন দিয়াৰ পিছতে কণ্টিনিউ চিৰিয়াছ মানে মুডত পঢ়ি যায়। তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত। তো বস্তুবিলাক তোমালোকে হয়তো বুজি পাইছা এতিয়া, কোনে কোনে কামবিলাক কৰিব, কোনে কোনে পঢ়াৰ সময়ত এক্সৰ মাৰি দিব নিজকে পঢ়াত মন নবহিলে, কমেণ্ট বক্সত লিখা এতিয়া। তাৰ লগত আৰু এটা কথা, যিসকল ছাত্ৰ ছাত্ৰী HSLC 2025 দিবলৈ গৈ আছে তেওঁলোকৰ বাবে আছে আমাৰ তৰফৰ পৰা এটা এপ ইউ কেন লাৰ্ণ, তোমালোকে প্লে ষ্টৰত পাই যাবা বা মই ডেছক্ৰিপশ্যন লিংকটো দি দিম। তো ইয়াত আছে ছায়েন্স, ছ'চিয়েল ছায়েন্স, ইংলিছ আৰু মেথছৰ MCQ আছে গোটেইখিনি, চেপ্টাৰ ৱাইজ MCQ তোমালোকে পাবা। ইয়াতে মুক টেষ্ট দিব পাৰিবা, নিজৰ প্ৰিপেৰেশ্যন জানিব পাৰিবা, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ইয়াতে আছে। তাৰ লগতে আমাৰ ইতিমধ্যে হৈ থকা টেষ্ট পেপাৰৰ কুৱেশ্যন পেপাৰবিলাকৰ PDF-ও পাই যাবা। লগতে এই যে কুৱেশ্যন মানে এক্সামবিলাক হৈ আছে তাৰ 45টা MCQ তোমালোকে নিজে প্ৰেক্টিছ কৰিব পাৰিবা। তাত কিমানটা পাৰিছা সেইটো পৰীক্ষা দিব পাৰিবা, পৰীক্ষা দি পেলাই মাৰ্কছবিলাকো তোমালোকে চাই যাব পাৰিবা। তো এই গোটেইখিনি ফেচিলিটি এই এপটোত আছে। আৰু গোটেই কোৰ্চটোৰ দাম মাত্ৰ 199, আৰু 199 পে' কৰিলে আৰু তোমালোকে পে' কৰিব নালাগে। তো ডেছক্ৰিপশ্যন মই লিংকটো দিছোঁ, তাত গৈ তোমালোকে কৰিব পাৰা। আজিৰ ভিডিঅ'তে এই ক'লোঁ, কিপ ৱাচিং ইউ কেন লাৰ্ণ।